এভৰিৱান আসসালামু আলাইকুম সকলো নিশ্চয় ভালে আছে মোৰ সেকেন্ড চেনেল সাজিদ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউবত আৰু এটা চেনেল আছে সাজিদুল হক বুলি সেই চেনেলটোত মই কোৰান শৰীফৰ সৰু সৰু সূৰা কিছুমান দি থাকো আৰু দোৱাবিলাকো দি থকা হয় কিন্তু ঠিক তেনেকুৱা মোৰ ব্লগ বনাবলৈ তেনেকুৱা কোনো ধৰণৰ চেনেল নাছিলে এইটো চেনেলত ব্লগবিলাক দিবলৈ ইমান এটা সুবিধাজনক নহয় সেইকাৰণে মই এই চেনেলটো বনাইছো আপোনালোকে মোক সাপোৰ্ট কৰিব এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো টিপি দিব যাতে মোৰ আগন্তুক দিনবোৰত আপোনালোকক মই ভালদৰে ভিডিঅ' দিব পাৰোঁ ভাল ভিডিঅ'বিলাক আপোনালোকৰ আগবঢ়াব পাৰোঁ তেনেকুৱা ধৰণে আপোনালোকে দোৱা কৰিব আজি মই এই ভিডিঅ'টো ফাৰ্ষ্ট মোৰ ভিডিঅ' হয় এই চেনেলটোত আপোনালোকলৈ এই ভিডিঅ'টো মই আগবঢ়াইছোঁ যাতে আপোনালোকক মোৰ পৰিচয়টো দিবৰ কাৰণেহে আজি এই ভিডিঅ'টো বনাইছোঁ তো আজি বহুতখিনি কৈ নাথাকোঁ তো আপোনালোকক মই আজি মোৰ পৰিচয়টো দিবলৈ ওলাইছোঁ মোৰ নাম মহম্মদ সাজিদুল হক মোৰ ঘৰ দৰং জিলাৰ চিপাজাৰ অঞ্চলৰ সাতখলি গাঁৱত বৰ্তমান মই গুৱাহাটীৰ ডাউনটাউনত মজিদাত কৰ্মৰত অৱস্থাত আছোঁ তো আপোনালোকে সকলোৱে দোৱা কৰিব যাতে মই আগন্তুক দিনবোৰত আপোনালোকক ভাল ভিডিঅ' দি মনোৰঞ্জন দি যাব পাৰোঁ আৰু লগতে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত সকলোৱে শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনেকুৱা হয় তো মই বহুত তেনেকুৱা ধৰণৰ কথা কোৱা অভ্যাস নাই তেনেকুৱা যেনেকুৱা ধৰণে ক'ব লাগে কোৱালা নহয় মোৰ ভাষাবিলাক আমি তো মোৰ ভাষা আৰু শব্দৰ ফালে আপোনালোকে নজৰ নকৰি মোৰ ভিডিঅ'বিলাক চাই কিনে মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ